কঢ়িয়াইছিলে। এই সুইমিং পুলটো 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেন আছে আৰু ইয়াত 25 মিটাৰ দৈৰ্ঘ্যৰ ড্ৰাইভিং পুলৰো ব্যৱস্থা কৰা হৈছে। অলিম্পিক সাইজ সুইমিং পুলৰ উপৰিও ৱাৰ্ম আপ অনুশীলন পুলৰ লগতে পানী পৰিষ্কাৰ আৰু পৰিশোধনৰ আধুনিক ব্যৱস্থা, প্ৰসাধন কক্ষ, এডমিনিষ্ট্ৰেটিভ এৰিয়া, ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং চেণ্টাৰ আদিৰ দৰে ইয়াত সুবিধা ৰখা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত এই সুইমিং পুললৈ অহা খেলুৱৈসকলক বিশেষকৈ 40 গৰাকী খেলুৱৈ আমি থকাৰ সুবিধাও প্ৰদান কৰিম। ইয়াৰ উপৰিও স্থানীয় উদীয়মান খেলুৱৈসকলে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কাম এণ্ড প্লে আঁচনিৰ জৰিয়তেও অনুশীলনৰ সুযোগ পাব। এই সুইমিং পুলটো নিৰ্মাণ কৰি ওলোৱাৰ পিছত আমি এখন বুজাবুজি চুক্তিৰ জৰিয়তে 30 বছৰৰ বাবে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক এই চেণ্টাৰ অফ এক্সেলেন্সটো পৰিচালনা কৰাৰ বাবে দায়িত্ব দিছোঁ আৰু যেতিয়াই অসম চৰকাৰৰ প্ৰয়োজন হ'ব তেতিয়াই অসম চৰকাৰে এই সুইমিং পুল সুন্দৰভাৱে নিজৰ বাবে ব্যৱহাৰ কৰাৰো সুবিধা থাকিব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে কেন্দ্ৰটোৰ পৰিচালনা, প্ৰশিক্ষক, কৰ্মচাৰী আদি নিয়োগ কৰিব আৰু ভৱিষ্যতে এই কমপ্লেক্সটো ক্ৰীড়া গাঁথনি উন্নয়নৰ বাবেও ব্যৱহাৰ কৰিব। ইয়াৰ ঠিক আগতে আমি বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ লগতো এই ধৰণে বেডমিণ্টন ষ্টেডিয়ামটো ব্যৱহাৰ কৰাৰ বাবে আমি MOU কৰিছিলোঁ আৰু আজি আমি দেখা পাইছোঁ যে আমাৰ ৰাজ্য আৰু দেশৰ বহু উদীয়মান খেলুৱৈ আমাৰ আমিন গাঁৱৰ চেণ্টাৰ অফ এক্সেলেন্সৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। মই আশা কৰোঁ যে এই সুইমিং পুলৰ পৰাও আমি কেইবাগৰাকীও সাঁতোৰবিদ পাবলৈ সক্ষম হ'ম। আজি আমাৰ বাবে আনন্দৰ দিন যে গুৱাহাটীত আমি লাহে লাহে আৰু আমাৰ অসমত লাহে লাহে আমাৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰিব পাৰিছোঁ। অহাকালি আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক মুহূৰ্তত এই সুন্দৰ সুইমিং পুলটো আমাৰ খেলুৱৈসকলৰ বাবে উৎসৰ্গা কৰি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। অহা কেইদিনমানৰ পিছত আমাৰ আমিন গাঁৱত সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম এটাও প্ৰস্তুত হৈ উঠিব। অসম চৰকাৰে প্ৰায় 300 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি ওলোৱা ষ্টেডিয়ামটো আমি আশা কৰিছোঁ যে 2027 চনত আমি মুকলি কৰি দিবলৈ সক্ষম হ'ম। এই অঞ্চলটোত যাতে ক্ৰীড়াৰ সুবিধা আমি আৰু বঢ়াব পাৰোঁ তাৰ কাৰণে সন্মুখৰ ৰাস্তাটো আমি ডাঙৰ দীঘল কৰিছোঁ আৰু এই তিনিওটা ষ্টেডিয়ামলৈ অহা বিশেষকৈ ক্ৰিকেট ষ্টেডিয়াম, বেডমিণ্টন ষ্টেডিয়াম আৰু সুইমিং পুললৈ অহা গাড়ীসমূহৰ বাবেও আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ দিশতো আমি আগবাঢ়িছোঁ যাতে 2000খন গাড়ী আমি ইয়াতে পাৰ্ক কৰিবলৈ সক্ষম হওঁ। ইয়াৰ উপৰিও আমি ইয়াতে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক কোচ ৰখাৰ বাবে আমি ইয়াতে হোষ্টেল বনাইছোঁ আৰু খেলুৱৈসকলক ৰখাৰ বাবেও ক্ৰিকেট, বেডমিণ্টন আৰু সুইমিং কৰিবলৈ অহা খেলুৱৈসকলৰ বাবেও আমি ইয়াতে হোষ্টেল বনোৱাৰ কামত আমি আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আমি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামটোক নতুনকৈ সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে। 2005-06 নিৰ্মাণ কৰা এই ষ্টেডিয়ামটো সময় আৰু সুবিধাৰ পৰা পিছ পৰি যোৱাৰ পৰিপ্ৰেক্ষিতত আমি এই বছৰতে সৰু সজাই ষ্টেডিয়ামটোকো
আটক ধুনীয়াকৈ সজাই তোলাৰ বাবে আৰু এখন আঁচনি গ্ৰহণ কৰিম। ইয়াৰ লগতে আমাৰ পুৰণা যি আমাৰ নেহেৰু ষ্টেডিয়াম বা RG বৰুৱা স্পৰ্টছ কমপ্লেক্স আছে তাকো আমি ফুটবলৰ বাবে এটা ডেডিকেটেড ফিফা অলিম্পিকৰ ষ্টেণ্ডাৰ্ডত আমি এখন ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ কামত আমি আগবাঢ়িছোঁ, যিখন ষ্টেডিয়াম নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে ইতিমধ্যে দ্ৰুত গতিত আগবাঢ়ি গৈছে। এই গোটেইবোৰ ষ্টেডিয়াম নিৰ্মাণ হৈ যোৱাৰ পিছত আমাৰ দেশৰ ভিতৰতে ক্ৰীড়াৰ সুবিধা আটাইতকৈ বেছি থকা মহানগৰ হিচাপে গুৱাহাটী আগবাঢ়ি আহিব। সমান্তৰালভাৱে আমি ডিব্ৰুগড়তো একে সুবিধা সৃষ্টি কৰাৰ বাবে আমি আগবাঢ়িছোঁ। ডিব্ৰুগড়ৰ খনিকৰতো আমি এই ধৰণে সুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম আদি নিৰ্মাণ কৰি গুৱাহাটীৰ লগতে ডিব্ৰুগড়তো আমি আন্তৰ্জাতিক মানদণ্ডৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে এনে নিৰ্মাণ কাৰ্য আগবাঢ়ি গৈছে। মই আশা কৰোঁ অনাগত দিনত ক্ৰীড়াৰ বাবে আমি আৰু বহু কাম কৰিব পাৰিম আৰু বহু আঁচনি হাতত ল'ব পাৰিম, যাতে অসমৰ উদীয়মান যুৱক যুৱতীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত নতুন নতুন সুবিধা পাব পাৰে। মই আজি এই সুইমিং পুলটো পৰিচালনাৰ দায়িত্ব লোৱা বাবে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক ধন্যবাদ জনাইছোঁ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জনাইছোঁ যে আমাৰ বহুদিনীয়া এই প্ৰচেষ্টা আজি সফল হ'ব পাৰিছে। মই আশা কৰোঁ যে যেনেকৈ আমাৰ বেডমিণ্টনৰ চেণ্টাৰ অফ এক্সেলেঞ্চৰ পৰা নতুন নতুন খেলুৱৈৰ সৃষ্টি হৈছে, এইবাৰ অস্মিতা চলিহাই আন্তৰ্জাতিক খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমাৰ আমিনগাঁৱৰ বেডমিণ্টন ষ্টেডিয়ামতে বা চেণ্টাৰ অফ এক্সেলেঞ্চতে প্ৰেক্টিছ কৰি, ঠিক তেনেকৈ ছুইমিঙৰ ক্ষেত্ৰতো মই ভাবোঁ আমিনগাঁৱৰ এই চেণ্টাৰ অফ এক্সেলেঞ্চ আমাৰ দেশৰ ভিতৰতে এটা উন্নত মানদণ্ডৰ চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে প্ৰতিষ্ঠা হ'ব। মই পুনৰ এবাৰ আটাইকে ধন্যবাদ জনাই পুনৰ এবাৰ আজি আমাৰ যিসকল খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সকলোকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।